2028 চনত অসমত বিশ্ব ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজনৰ চিন্তা চৰ্চা। অসম বেডমিণ্টন সন্থাৰ সম্পাদক উমৰ ৰছিদে দিলে শুভবাৰ্তা। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰে এই বিষয়ত হৈছে আলোচনা। গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 বেডমিণ্টনৰ সামৰণি অনুষ্ঠানত এই মন্তব্য উমৰ ৰছিদৰ। চলিত বৰ্ষৰ অক্টোবৰত আমিনগাঁৱৰ নেশ্যনেল চেণ্টাৰ অৱ এক্সিলেন্সত সফলতাৰে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হোৱাৰ পাছত 2028 বৰ্ষত বিশ্ব ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আয়োজনৰ চিন্তা চৰ্চা কৰিছে অসম বেডমিণ্টন সন্থাই। বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়াৰ সভাপতি আৰু অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে এই সন্দৰ্ভত আলোচনা হোৱা বুলি জনালে অসম বেডমিণ্টন সন্থাৰ সম্পাদক উমৰ ৰছিদে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত 2028 বৰ্ষত ছিনিয়ৰ পৰ্যায়ত এখন বিশ্ব বেডমিণ্টন চেম্পিয়নশ্বিপ অসমে লাভ কৰিব বুলি আত্মবিশ্বাসী ৰাজ্যিক সম্পাদকগৰাকী। গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 বেডমিণ্টনৰ সামৰণি অনুষ্ঠানত গগৈ স্পৰ্টছ এনিৰ সন্মুখত এই মন্তব্য কৰিলে অসম বেডমিণ্টন সন্থাৰ সম্পাদক উমৰ ৰছিদে। আমি আশা কৰিছোঁ যে অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমে আমি 2028ত আমি ৱৰ্ল্ড ছিনিয়ৰ বেডমিণ্টনশ্বিপখন গুৱাহাটীৰ যে আমি পাতিব পাৰোঁ তাৰ কাৰণে আমি এবাৰ আলোচনাত কৰিছোঁ। তেখেতে আমাক কমিটমেণ্ট কৰিছে 2028ত যেতিয়া আমাৰ অসমত যেতিয়া 5 ষ্টাৰ হোটেলখিনি গঢ়ি উঠিব তেতিয়া নিশ্চয় আমি ইয়াতকৈ আৰু ডাঙৰ টুৰ্ণামেণ্ট পাতে বুলি তেখেতে আমাক কথা দিছে। ইফালে যোৱা 2 পৰা 7 ডিচেম্বৰলৈ সৰুসজাই অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পস্থিত কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডোৰ ষ্টেডিয়ামত অনুষ্ঠিত হয় ইউনেক্স ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 বেডমিণ্টন প্ৰতিযোগিতা। বেডমিণ্টন এছ'চিয়েশ্যন অৱ ইণ্ডিয়া আৰু অসম চৰকাৰৰ সহযোগত অসম বেডমিণ্টন সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 16খন দেশৰ খেলুৱৈয়ে। বিগত 6টা দিনত পুৰুষ মহিলাৰ ছিংগলছ, ডাবলছ আৰু মিক্স শাখাত প্ৰায় 365গৰাকী খেলুৱৈয়ে ক্ৰীড়াংগনত দাঙি ধৰিলে প্ৰদৰ্শন। আজি 16খন কাণ্ট্ৰিয়ে পাৰ্টিচিপেট কৰিছে, 365টা খেলুৱৈয়ে ইয়াতে পাৰ্টিচিপেট কৰিছে আৰু 5টা ইভেণ্ট হৈছে ইয়াতে ছিংগলছ, মেন ছিংগলছ, অমেন ছিংগলছ, মিক্স ডাবলছ, মেন ডাবলছ, অমেন ডাবলছ আৰু এইখন টুৰ্ণামেণ্ট আজি সমাপ্ত কৰিব। ইতিমধ্যে 4খন ফাইনেল হৈ গ'ল, এখন ফাইনেল চলি আছে। ইণ্ডিয়াৰ তনবীৰ শৰ্মা আৰু জাপানৰ ছোৱালীজনী খেলি আছে। ৰিজাল্ট অলপ পিছত নিশ্চয় আমি সকলোৱে গম পাব। দেওবাৰে অনুষ্ঠিত ইউনেক্স ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100ৰ মহিলা ছিংগলছৰ ফাইনেলত 6ষ্ঠ বাছনিৰ চাইনিজ টাইপেৰ টুং চিউ টঙৰ বিৰুদ্ধে যুঁজ দি থমকি ৰয় ভাৰতীয় শ্বাটলাৰ তনভি শৰ্মা। মেচখনত 18-21, 18-21ৰ ব্যৱধানত পৰাস্ত হৈ ৰূপৰ পদকতে ক্ষান্ত থাকিল তনভি। ইফালে তনভিয়ে খিতাপ জয়ত ব্যৰ্থ হ'লেও ভাৰতৰ সংস্কাৰ চাৰ্চত পুৰুষৰ ছিংগলছত চেম্পিয়ন হয়। খিতাপৰ যুঁজত ভাৰতেৰে মিথুন মঞ্জুনাথক 21-11, 17-21, 21-13ৰ ব্যৱধানত পৰাস্ত কৰে। দেওবাৰে প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল অসম চৰকাৰৰ ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছা, ক্ৰীড়া বিভাগৰ সচিব KJ হিলালী, ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালী, বিত্ত সচিব দিলীপ বৰা, ৰাজ্যিক ভূতত্ব আৰু খনন সঞ্চালকালয়ৰ সঞ্চালক পৰাগমণি মহন্ত, অসম বেডমিণ্টন সন্থাৰ সম্পাদক উমৰ ৰছিদ, কোষাধ্যক্ষ গৌতম মহন্ত, যুটীয়া সম্পাদক উপেন চক্ৰৱৰ্তী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। প্ৰতিযোগিতাৰ অন্তিম দিনা কেইবাখনো ফাইনেলৰ মেচ উপভোগ কৰিলে ক্ৰীড়ামন্ত্ৰী নন্দিতা গাৰ্লুছাই। आज यूनेक्स सनराइज का फाइनल है सुपर 100। ये इवेंट जब सेकेंड से स्टार्ट हुआ है टिल 7 तक हम लोग देखा है कि गुवाहाटी नाउ हैज़ बिकम एन होस्टिंग ऑफ एन इंटरनेशनल इवेंट नॉट ओनली इन बैडमिंटन इन अदर्स ऑल्सो। बैडमिंटन लास्ट मंथ वी हैड द सब जूनियर्स वर्ल्ड चैम्पियनशिप एंड नाउ दैट वी आर हैविंग यूनेक्स सनराइज गुवाहाटी मास्टर्स ऑफ 100. I think many of the event for the youngsters is a challenging one, and then they can hope and they can see an aspiration that they can come and play here. That is one of the biggest achievement for us to have an infrastructure as well as to have the man behind. So our Chief Minister Dr. Hemanta Biswa Sharma, being the Badminton President of India, he has done a wonderful way of bringing all the
sports personalities in Assam. That is one of the advantage we can have it, and at the same time, it's not it gives a status to the state of Assam also, that we can hold many of the international events. So now in the map of holding an event internationally, Assam is also not way behind. It's in the limelight. So we expect in the near future there will be more of the badminton championship as well as more of the youngsters. Etia ami yate Tanvi Sharma, she is playing. It kheli ase. We had seen Tanvi for the last 2 or 3 years. She has been to Guwahati. It's been maybe a second home for her that she has been here, and then we keep on watching. So at a friend circle hoi gol for Tanvi Sharma also from Assam, that there are youngsters who are cheering up for her. So it's a good feeling that in badminton, especially in Assam, it has come up a lot. উল্লেখ্য যে বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ অনুৰূপ ধৰণেৰে গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100ত অংশ লোৱা দেশী বিদেশী খেলুৱৈসকলৰ আতিথ্যৰ ক্ষেত্ৰত কোনো ত্ৰুটি কৰা নাই সন্থাটোৱে। খেলুৱৈসকলক বিমানবন্দৰৰ পৰা হোটেল আৰু হোটেলৰ পৰা পুনৰ অনুশীলনস্থলী বা প্ৰতিযোগিতাস্থলীলৈ সুন্দৰকৈ লৈ যোৱাৰ ক্ষেত্ৰত সুব্যৱস্থা গ্ৰহণ কৰিছে অসম বেডমিণ্টন সন্থাই। তদুপৰি অসমৰ চিনস্বৰূপে বিজয়ী খেলুৱৈসকলক মেডেলৰ সৈতে প্ৰদান কৰিলে অসমীয়া স্বাভিমানী গামোচা, শৰাই ইত্যাদি। আমাৰ যিখিনি বাহিৰৰ খেলুৱৈ আছে, যিমান ফৰেইন কাণ্ট্ৰিৰ পৰা, এই প্ৰত্যেকটা প্লেয়াৰক আমি এয়াৰপৰ্টৰ পৰা অনাৰ পৰা ড্ৰপিঙলৈকে আৰু প্ৰেক্টিছ ভেন্যুলৈকে অনা নিয়া সম্পূৰ্ণ অসম বেডমিণ্টন সন্থাৰ দায়িত্ব। আৰু তেওঁলোকৰ খোৱা বোৱা যিখিনি আছে আমাৰ ভেন্যুত, বিশেষকৈ ভেন্যুত আমাৰ দায়িত্ব আমি প্ৰভাইড কৰিছোঁ। আমি যিজনে আমি ৱৰ্ল্ড জুনিয়ৰ চেম্পিয়নশ্বিপ পাতিছিলোঁ, একেলেখীয়াতে আমি এইখন টুৰ্ণামেণ্টো আমি পাতিছোঁ। ইয়াতে আমি অসমৰ চিনস্বৰূপে আমি গামোচা দিছোঁ, আমি এখন শৰাই দিছোঁ, আৰু লগতে আমি বুকে দিছোঁ, আমি মেডেল দিছোঁ। এইখিনি যিখিনি দিব লাগে আৰু এইখিনি বস্তু আমি প্ৰভাইড কৰিছোঁ তেওঁলোকক। ক্ৰীড়া অনুৰাগীৰ আশা বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ আৰু ইউনিক ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ ছুপাৰ 100 বেডমিণ্টন প্ৰতিযোগিতাৰ সফল আয়োজনৰ পাছত 2028 চনত অসমত অনুষ্ঠিত হওক বিশ্ব ছিনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ। ভিডিঅ' জাৰ্নেলিষ্ট জমান ৰভাৰ সহযোগত চিন্ময় বৰাৰ প্ৰতিবেদন গুগল স্পৰ্টছ এনে। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।